অব্যাহত প্ৰকৃতিৰ তাণ্ডৱ লীলা প্ৰকৃতিৰ তাণ্ডৱত সৰ্বশান্ত মানৱ সমাজ বিগত আনটিনে তললৈ গৈছে মাটি কোনো ঐশ্বৰিক শক্তি নে আন কিবা কিয় তললৈ গৈছে মাটি সন্ত্ৰাসিত জনতা সামাজিক মাধ্যমত এটা ভিডিঅ' এতিয়া ব্যাপকভাৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে প্ৰকৃতিয়ে এতিয়া যেন বৃহৎ তাণ্ডৱ লীলা চলোৱা পৰিলক্ষিত হৈছে মানৱ সমাজৰ ওপৰত এফালে যদি বৰদৈচিলাৰ আগমন আনফালে প্ৰবল বৃষ্টিপাত তথা ধুমুহা তাৰ মাজতে অন্য এটা খবৰে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে এই ভিডিঅ'টো আৰু বিভিন্নজনৰ হোৱাটছআপৰ ষ্টেটাছতো উপলব্ধ হৈ পৰা পৰিলক্ষিত হৈছে এই বিশেষ ভিডিঅ'টোত নিশ্চয়কৈ আপোনালোকে প্ৰত্যক্ষ কৰিছে কেনেদৰে মাটিৰ তললৈ গৈ থকা পৰিলক্ষিত হৈছে মাটি দৰাচলতে ইয়াত কিবা ঐশ্বৰিক শক্তি বিজড়িত হৈ আছে নেকি সন্ত্ৰাসিত হৈ পৰা পৰিলক্ষিত হৈছে জনতা পাহাৰৰ এঢলীয়া ঢল খহি এতিয়া হুৰাহুৰে মাটি তললৈ যোৱা পৰিলক্ষিত হৈছে যাৰ ফলত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত জানিব পৰা মতে বিগত 8 দিনে অহৰহে এনেদৰে মাটি তললৈ যোৱা পৰিলক্ষিত হৈছে যাৰ ফলতে এতিয়া সন্ত্ৰাসিত হৈ পৰিছে অঞ্চলটোৰ জনতা অঞ্চলটোৰ জনতাক এতিয়া নিৰাপত্তা স্থানলৈ লৈ যোৱা পৰিলক্ষিত হৈছে সেনাবাহিনীৰ জোৱানে এতিয়া সন্ত্ৰাসিত লোকসকলক উদ্ধাৰ কৰা পৰিলক্ষিত হৈছে সন্ত্ৰাসিত লোকসকলক উদ্ধাৰ কৰি নিৰাপত্তা স্থানলৈ লৈ যোৱা পৰিলক্ষিত হৈছে সেনা জোৱানৰ তৰফৰ পৰা কিন্তু শেহতীয়াকৈ বিভিন্ন নীতিজনে মন্তব্য কৰিছে ইয়াৰ লগত জড়িত হৈ আছে কোনো ঐশ্বৰিক শক্তি প্ৰকৃতিৰ ওপৰত মানৱ সমাজে কৰা তাণ্ডৱ লীলাৰ অন্য স্বৰূপ প্ৰকৃতিয়ে এতিয়া প্ৰতিশোধ লৈছে নেকি মানৱ সমাজৰ ওপৰত তাক লৈ বিভিন্নজনে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে নিউজ ডেস্ক ৰিপৰ্টাৰ অসম